আৰু কিমান দুৰ্ভাগ্যজনক কথা চাওক, মুঠ 49খন সমজিলা সমগ্ৰ অসমত উদ্বোধন কৰা হ'ব। ইতিমধ্যে 39খন কৰিছে। এই 49খন সমজিলাৰ ভিতৰত নাথাকিল টিহুৰ নাম। কিয় বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত সকলো দল সংগঠন একত্ৰিত হ'ব নোৱাৰিলে? কিয় চৰকাৰখনক বাধ্য কৰাব নোৱাৰিলে? আৰু আটাইতকৈ দুখ লগা কথা কি জানে? এই সমজিলা যে প্ৰদান নকৰিলে টিহুক, তাৰ প্ৰতিবাদত 13 আগষ্টত টিহু আঞ্চলিক ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছে। এতিয়া তেখেতসকলক কোনে কয় যে 13 আগষ্টত যদি মূৰটো ৱালত মাৰি ছটাইও দিয়া হয় কোনো ফল নধৰে? ইতিমধ্যে উদ্বোধন হ'লেই। যদি মন আছিল, যদি সদিচ্ছা আছিল, যদি দাবী ধৰ্ণা অনশন প্ৰতিবাদ বিপ্লৱ কিবা কৰিবলৈ মন আছিল, তেতিয়াহ'লে সময় থাকোঁতে কিয় কৰা নহ'ল? এই নিৰ্লিপ্ততাৰ কাৰণ কি? এই নীৰৱতাৰ কাৰণ কি? এই যে কৌশলী স্থিতি, একো নকৰিলে বেয়া দেখিব বুলি ভাবিয়ে হয়তো 13 তাৰিখে অৱস্থান ধৰ্মঘটটো নামত কৰিব খুজিছে। দুখ এটাই লাগিল, সাধাৰণ মানুহজন মৰি থাকিল, একো নহ'ল, একোৱেই নহ'ল। এই যে সাধাৰণ মানুহখিনিৰ একো নহয়, খংটো আমাৰ তাতেই। এই যে সাধাৰণ মানুহখিনিক ব্যৱহাৰ কৰা হয়, খংটো আমাৰ তাতেই। এই যে বিভিন্ন দল সংগঠনে সাধাৰণ মানুহখিনিক সন্মুখত ৰাখি গোটেই কাৰবাৰবোৰ কৰি থাকে, ব্যক্তিগত ৰাজনৈতিক সামাজিক লাভালাভৰ কাৰণে যে কেৱল নিজক তেওঁলোকে নিৰ্বাচন কৰে, এই কথাবোৰে আমাক আঘাত দিয়ে।